হয় মই এতিয়া দতমা বডফা ফুটাৰত উপস্থিত আছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ যে 57তম যে অধিৱেশন ইয়াত 13 তাৰিখৰ পৰা আজি শেষ দিনলৈকে এতিয়া উদুলি মুদলি আমি বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ যিমান এক্টিভিষ্টসকলে আহিছে মই দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ এইটোৱে হ'ল মেইন গেট এই মেইন গেটত এতিয়া যে প্ৰশাসনৰ পৰা কটকটীয়াকৈ ইয়াত চেক কৰা হ'ব কোনো অসুবিধা নোহোৱাকৈ যে হোম মিনিষ্টাৰ আহিব 12টাৰ পৰা 1টা বজালৈকে ইয়াত আহি পাব আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা BTRC প্ৰমোদ বড়ো ই মিনিষ্টাৰসকলে ইয়াত আৰু EM সকল MLA সকলে ইয়াত থাকিব আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যে অধিৱেশন এই অধিৱেশনত যে নতুন কমিটি হ'ব লাগিছিল কিন্তু ৰাতিত যে ডেলিগেট মিটিঙত এইটো এমাহ কাৰণে ছাছপেণ্ড কৰি ৰখা হৈছে এমাহৰ পিছত স্পেচিয়েল কনভেনশ্যন কৰাৰ পিছত এই নিখিল বড়ো ছাত্ৰ সন্থাৰ নতুন যে কমিটি হ'ব এই কমিটিটো বনোৱা হ'ব মই দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু বিভিন্ন ইছ্যু লৈ বড়ো জনগোষ্ঠীৰ যে কালচাৰ ট্ৰেডিশ্যনটো জীয়াই ৰাখিবৰ কাৰণে আৰু BTR চুক্তি হৈছিল 2020 27 জানুৱাৰী ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে এই পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ আৰু শোণিতপুৰ ওদালগুৰি আৰু বিভিন্ন ঠাইৰ পৰা গোলাঘাট বিভিন্ন ঠাইৰ পৰা চিৰাং বাক্সা ওদালগুৰিৰ আহি আছে ইয়াৰ যে মেইন পেণ্ডেল বা মেইন ইয়াত যে হ'ব অপেনিং এইটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ ইয়াত যে নিখিল বড়ো ছাত্ৰ সন্থাই গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছে 4 দিনত যে নিজে যে BTR চুক্তি হৈছিল BTR চুক্তি এতিয়ালৈকে কিমান ইমপ্লিমেণ্ট হ'ল আৰু কিমান ইমপ্লিমেণ্ট হ'ব লগা আছে ইয়াৰ বিষয়েও আলোচনা কৰা হৈছে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম এই পৰিৱেশ ইয়াত আৰক্ষীসকলে কটকটীয়াকৈ ইয়াত চেকিং কৰা হ'ব ইয়াৰ কাৰণে নিজে ডিউটি পালন কৰিবৰ কাৰণে ৰাতিপুৱাতে ইয়াত আহি উপস্থিত হৈছে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ মেইন পেণ্ডেলত এতিয়া